বিনয় মই গুৱাহাটীলৈ গৈ যাম, যিহেতু এতিয়া মানে 11:20 গুচি গৈছে। এতিয়া অলৰেডি ব্ৰহ্মপুত্ৰ মেল অলৰেডি প্লেটফৰ্ম 3 নম্বৰ প্লেটফৰ্ম সোমাইছেহি। আমি যাম গুৱাহাটীলৈ। বিনয় গুৱাহাটীলৈ যাব বিশেষ কামত। বিনয় গুৱাহাটীলৈ যাবা, তোমাৰ যাত্ৰা শুভ হওক। মই তোমাৰ লগতে যাম। এয়া ব্ৰহ্মপুত্ৰ মেল অলৰেডি আহি আছে। আমি গুৱাহাটী মানে ৰঙিয়া ভায়া ৰঙিয়া হৈ এই ব্ৰহ্মপুত্ৰ মেলত গুৱাহাটীলৈকে যাম। ট্ৰেইন অলৰেডি সোমাই আছে। বিনয় ৰেডি হোৱা তুমি। নলবাৰী ষ্টেচনৰ 3 নম্বৰ প্লেটফৰ্মত ব্ৰহ্মপুত্ৰ মেল অলৰেডি সোমাইছে। এই ট্ৰেইনতে আমি গুৱাহাটীলৈ উঠা তোমাৰ লগতে মই উঠিম। অলৰেডি 3 নম্বৰ প্লেটফৰ্মত সোমাই পৰিছে ব্ৰহ্মপুত্ৰ। এয়া ব্ৰহ্মপুত্ৰ মেলত আমি বিনয় মই উঠিছোঁ। এয়া আমাৰ যাত্ৰা গুৱাহাটীলৈ। ইয়াতে বহিবা। বঢ়িয়া চিট পাইছে দে বিনয়। বঢ়িয়া চিট পাইছে। নলবাৰী ৰেলৱে ষ্টেচন এৰিয়ে পাগলদিয়ানৰ ওপৰত যিখন ৰেলৱে অভাৰব্ৰিজত ট্ৰেইন আমাৰ সোমাই পৰিছে। এয়া হ'ল ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন। কাৰণ যিহেতু ব্ৰহ্মপুত্ৰ মেল এই ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচনত ই নৰখে, ই ডাইৰেক্ট যাব ৰঙিয়া জংচনলৈ। আৰু ৰঙিয়া জংচনৰ পৰা কোনো ষ্টেচনতে নৰখে, ই যাব কামাখ্যা ৰেলৱে জংচনত। অলৰেডি আমি ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন পাৰ হৈ আমাৰ গৈ আছে ট্ৰেইন ৰঙিয়া জংচনলৈ। এয়া ব্ৰহ্মপুত্ৰ মেল অলৰেডি ৰঙিয়া ৰেলৱে জংচনত সোমাই পৰিছে। বিনয় মই আহি ৰেলৱে জংচন অলৰেডি পাইছোঁ। এয়া ৰঙিয়া ৰেলৱে জংচন। এই ষ্টেচনটো অলৰেডি ঠিক মানে আপুনি ভাল কৰিব নেকি? আগৰ দিন আছে। আগৰ দিন ভাল আছে। ৰেলৱে জংচনবিলাকত ট্ৰেইনবিলাকে পানী ভৰোৱা এয়া ৱাটাৰ পাইপ আৰু ৱাটাৰ টেপ। যিটো ৰেলৱে জংচন ইয়াতে ট্ৰেইন ভাগ হৈ যাব। এইপিনে যাব পূবৰ লাইন, এইটো পূবৰ লাইন লখিমপুৰলৈকে, বগীবিলৈ ডিব্ৰুগড়লৈকে যাব। এইটো হৈছে দক্ষিণৰ লাইন। আমাৰ ট্ৰেইন গৈছে দক্ষিণৰ লাইনেৰে। দক্ষিণ ফালে গুচি গৈছে। ৰঙিয়া ৰেলৱে জংচনৰ পৰা দক্ষিণে গুচি গৈছে। আৰু
পূবফালে গ'লে পাম আমি লখিমপুৰ বগীবিল ডিব্ৰুগড়, এয়া যাব আমাৰ গুৱাহাটী কামাখ্যা হৈ পল্টন বজাৰ। এয়া ৰঙিয়া টাউন এৰিলোঁ। ই যিহেতু ব্ৰহ্মপুত্ৰ মেল সৰু সুৰা কোনো ষ্টেচনত নৰখে, ই ডাইৰেক্ট যাব কামাখ্যা ৰেলৱে জংচন, তাৰপিছত পল্টন বজাৰ। এইবাৰ অলৰেডি ট্ৰেইনত মকলাৰ কাৰণে মুড়ি খাই আছে। ট্ৰেইনত মুড়ি বেছি নাখাবা, গেষ্ট্ৰিক প্ৰব্লেম হ'ব পাৰে। ট্ৰেইন জাৰ্ণি খুব ভাল লাগে নহয়, তুমিতো মানে অলৰেডি জানাই। জানা হোৱাৰ কাৰণে যে তুমি ট্ৰেইনত বহুত দিন অহা যোৱা কৰিলা, ময়ো কৰিছোঁ। সেইকাৰণে আমি ট্ৰেইনতে প্ৰায় অহা যোৱা কৰোঁ, যাত্ৰা কৰোঁ যিকোনো ঠাইত। ৰেলৱে মানে এইটো সৰু এটা ব্ৰিজে বনাব না। হ'ল চাংচাৰী অভাৰব্ৰিজ, ৰেল লাইন তলেৰে গৈছে, ৰেলৱে অভাৰব্ৰিজ। নলবাৰীৰ পৰা আহি আজ্ঞাথুৰি ৰেলৱে ষ্টেচনত ট্ৰেইন ব্ৰহ্মপুত্ৰ মেল হ'লে, কাৰণ ইয়াতে ষ্টপেজ নাই। কিন্তু যিহেতু আজ্ঞাথুৰি ৰেলৱে ষ্টেচনৰ পৰা ওৱান লাইন, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যিটো শৰাইঘাট ব্ৰিজ আছে, ছিংগেল লাইন গুচি গৈছে। সেই ছিংগেল লাইনত হয়তো ট্ৰেইন কোনোবা আহি আছে, সেই ট্ৰেইন ই অহাৰ পিছত আজ্ঞাথুৰি ৰেলৱে ষ্টেচনলৈ অহাৰ পিছতহে আমাৰ ট্ৰেইনটো গুচি যাব। এইটো আজ্ঞাথুৰি ৰেলৱে ষ্টেচনৰ পৰিৱেশ। ষ্টেডিয়াম নাই এইখন, বৰ ধুনীয়া ভিউ হয়, ভাল লাগিছে। গুৱাহাটীত মানে চাব লগা বস্তু আছে দে, কিন্তু ন এইটো নেশ্যনেল হাইৱে, এয়া ব্ৰিজত কানেকশ্যন হ'ব। আমাৰ ট্ৰেইনো অলৰেডি মানে শৰাইঘাট ব্ৰিজত সোমাই পৰিব। ট্ৰেইন অলৰেডি ব্ৰিজত সোমাই পৰা মুহূৰ্ত ফ্ৰেঞ্চাইজ হওক, আমাৰ ব্ৰহ্মপুত্ৰ মেল, আমি উঠি উঠালো ব্ৰহ্মপুত্ৰ মেল শৰাইঘাট ব্ৰিজত সোমাই পৰিছে। ব্ৰহ্মপুত্ৰ ৰিভাৰ
লৈ এতিয়া আমি গৈ আছোঁ কামাখ্যা ৰেলৱে জংচনলৈ। জালুকবাৰী Welcome to our station, brother. Now we are going home. We came from Banaras. Now we are going home, and I just met this uncle because he is making some video for YouTube. I'm a big fan of this uncle. কামাখ্যা ৰেলৱে জংচন ইতিমধ্যে আমি আহি পালোঁ। এইটো ৱৰ্কশ্বপ হয় কামাখ্যা জংচনত ৰেলৱে ৱৰ্কশ্বপ। ইয়াতে ট্ৰেইনবিলাক মেৰামতি কৰে, কিছুমান ট্ৰেইন মানে পৰিষ্কাৰ কৰে পানীৰে, আৰু ইয়াত পানীও ভৰাই লয় ডব্বাবিলাকত। এয়া হ'ল কামাখ্যা ৰেলৱে জংচনত ৰেলৱে ৱৰ্কশ্বপ। কামাখ্যা ৰেলৱে জংচন অলৰেডি আহি পালোঁ। এতিয়া আমি যাম গুৱাহাটীৰ বিভিন্ন স্থানলৈ। ইয়াৰ পৰা আমি যাব লাগিব আৰু যিহেতু ট্ৰেইনটো পৰ্যন্তলৈকে নাযায়। ব্ৰহ্মপুত্ৰ ট্ৰেইনত আহি পল্টন বজাৰ নাপাব, কামাখ্যা ৰেলৱে জংচন পাব। ইয়াতে ৰেলৰ যাত্ৰাটো শেষ হ'ব। ইয়াৰ পৰা গুৱাহাটীত বিভিন্ন স্থানলৈকে যাব পাৰিব। আৰু আপোনালোকে যদি ব্ৰহ্মপুত্ৰ মেলত আহে তেতিয়াহ'লে কামাখ্যা ৰেলৱে জংচন শেষ হ'ব আপোনালোকৰ যাত্ৰা। তাৰ পৰাই গুৱাহাটীত বিভিন্ন স্থানলৈকে গুচি যাব পাৰিব। কিন্তু আহিব মানে এই ট্ৰেইনৰ যাত্ৰাটো খুব ভাল আৰু আৰামদায়ক। ইয়াতে আমাৰ কামাখ্যা ৰেলৱে জংচনতে মানে আমাৰ ভিডিঅ'টো শেষ কৰিলোঁ।